পথ নিৰ্মাণৰ দাবীত ওলাই আহিল তিতাবৰ গেলাচুককে ধৰি কেইবাখনো গাঁৱৰ পুৰুষ মহিলা। তিতাবৰৰ নৱালীৰ পৰা চুঙি ৰতনপুৰ সংযোগী পথটোৱে এতিয়া জ্বলা-কলা খুৱাইছে কেইবাখনো গাঁৱৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰী। বিগত কেইবাবছৰ ধৰি এই পথটো মেৰামতি নকৰাত এতিয়া সমস্যাত পৰিছে ৰোগী তথা আত্মীয়। স্থানীয় বিধায়ক ভাস্কৰ বৰুৱাক পথটো নিৰ্মাণ কৰাৰ বাবে নিবেদন কৰাৰ পাছতো ৰাইজে সুফল লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰু সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক বিন্দু কল্প বৰাই। এতিয়া ক্ৰমান্বয়ে তিতাবৰৰ যিসমূহ বাট পথ আছে এই বাট পথসমূহ এতিয়া বিধ্বস্ত ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱালী মৰধলি আৰু চুঙি সংযোগী যি গেলাচুক পথ আছে এই পথত মই উপস্থিত আছোঁ। সোমাওঁতে বোকা পানী ল'ৰা ছোৱালী চাইকেলৰ পৰা পৰে, গাড়ী যাওঁতে উদুতি খাই পৰে, কেনেকুৱা বোকা এআঁঠু হ'ব এতিয়া পানী নাহে নকৰে এতিয়া আকৌ বেয়া কাৰণে। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই তেখেতক 21ৰ যি বিধানসভা ইলেকশ্যন হৈ গ'ল সেইটো সময়ত তিতাবৰ বিধানসভাৰ ৰাইজে তেওঁক নিজৰ প্ৰকৃততে আঁচনি তৈয়াৰ কৰি নিজেই প্ৰকৃততে পইচা খৰচ কৰি কাম কৰিবৰ বাবে তেখেতক বিধানসভালৈ নিৰ্বাচিত কৰোৱা নাছিলে। তেখেতক নিৰ্বাচিত কৰিছিলে যে চৰকাৰী ফালৰ পৰা যিখিনি আঁচনি আহিব লাগে সেই আঁচনিৰে তেওঁ তিতাবৰ উন্নয়ন কৰক। কিন্তু আমি দেখিবলৈ পাওঁ তেখেতৰ ওচৰলৈ যোৱা মাত্ৰকে তেখেতে অকল আমাক কয় যে ৰাইজক কয় যে মই নিজাববীয়াকৈ নিজৰ কৰি মই কাম কৰি আছোঁ। কিন্তু বিধায়ক হিচাপে তেখেতে ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰক। এজন জনপ্ৰতিনিধি হিচাপে তেখেতক যেতিয়া নিৰ্বাচিত কৰি বিধানসভাৰ মজিয়ালৈ তেখেতে পঠিয়াইছে, আমি দেখি পোৱা নাই যে তিতাবৰৰ উন্নয়নৰ কাৰণে তেখেতে কিবা ধৰণৰ কাম কৰিছে বা হাতত লৈছে। আজি মাহৰ আগত জানুৱাৰী 13 তাৰিখৰ দিনা বৰ্তমান চলিত মাহৰ এখন মই আবেদন দিয়া হৈছিলে আৰু সেই আবেদনখনত তেখেতে নিজ চেয়াৰমেনে চহী কৰিছিলে। কিন্তু ৰাস্তাটোৰ সম্পৰ্কত মই দুআষাৰ ক'বলৈ যাওঁতে কেইজনমান ব্যক্তিগতভাৱে তেওঁলোকে অলপ কোৱাত অকণমান পিছিবি দিলে, আপুনি নক'বচোন ৰ'ব, ঠাণ্ডা কৰি মই ৰৈ দিলোঁ। পিছত মই যিমানখিনি কথা ক'ম বুলি উদ্দেশ্যভাৱে গৈছিলোঁ সেইখিনি কথা মই সিমানতে সামৰি পেলালোঁ। কাৰণ তেখেতসকল বহুত বয়সস্থ মানুহ, অভিজ্ঞ মানুহ, এনেকুৱা ভালেখিনি কথা লৈ পেলাই মই একো উত্তৰ দিবলৈ নহ'ল। তথাপিতো মই ক'লোঁ যে আপোনাৰ এই ৰাস্তাটোৰ সম্পৰ্কত আমাৰ ৰাইজৰ যথেষ্টখিনি ক্ষয় ক্ষতি হৈছে। ক্ষয় ক্ষতি মানে কিটো, আমাৰ ওলাব সোমাব নোৱাৰা প্ৰথম কথা, আৰু প্ৰতিটো মুহূৰ্ততে আমাৰ তিতাবৰৰ যোগাযোগৰ ব্যৱস্থা। আৰু এই ৰাস্তাচোৱাতে আজি যিমান দিন হ'ল আপোনালোকৰ নিৰ্বাচন হৈ যোৱাৰ পিছতো আপোনালোকে কোনো এটা সকাহমূলকৰ আঁচনিৰ ব্যৱস্থা হাতত গ্ৰহণ নকৰিলে। গতিকে এতিয়া ৰাইজৰ যথেষ্টখিনি অসুবিধা হৈছে। যেনেকৈ এজন বক্তাই কৈ গ'ল যে বিদ্যালয়লৈ যোৱা সৰু সৰু ল'ৰা ছোৱালী, কলেজলৈ যোৱা বা অন্যান্য দিশত ফুৰিবলৈ যোৱা, বেমাৰী ইটো সিটো নানা গাড়ী অসুবিধাত এনেকুৱা গাড়ী ডক্টৰবিলাক আহিবলৈ অকণমান সংকোচ কৰে। কাৰণ ৰাস্তাটো বেয়া, আপোনালোকৰ ৰাস্তাত অলপমান দিগদাৰী হয়, এনেকুৱা ধৰণৰ সন্মুখীনৰ কথা। এতিয়া কি জনাব মুখ্যমন্ত্ৰীগৰাকীক, কি আবেদন কৰিব? মুখ্যমন্ত্ৰীগৰাকীক আমি এইটোৱে আবেদন জনাব বিচাৰিছোঁ যে আমাৰ ৰাইজৰ যিখিনি মৌলিক সমস্যাখিনি দূৰীকৰণ কৰিব লাগে। আৰু সেই দূৰীকৰণ কৰিলে আমাৰ কিছুমান ৰাইজৰ অসুবিধা বা অসুবিধাৰ সন্মুখীন হ'ব পাৰিম। এইটোৱে মোৰ হয়, ধন্যবাদ জনাইছোঁ। আচলতে এইসকল লোক এতিয়া ক্ষোভিত হৈ পৰিছে। বাৰে বাৰে যিগৰাকী জনপ্ৰতিনিধি আৰু সেই অঞ্চলটোৰ পৰা আমি আপোনালোকক কিছু পৰিৱেশ দেখালোঁ আমাৰ সাংবাদিক বিন্দু কল্প বৰাই। তেওঁলোকৰ যথেষ্টখিনি দাবী আছে, আচলতে দাবীসমূহ পূৰণ কৰাৰ আহ্বান জনাইছে চৰকাৰৰ ওচৰত।